Hi students, this is Learn the Skill. আজিৰ ভিডিঅ'টোত আমি কথা পাতিম CWE 2025ৰ কাৰণে চেপ্টাৰ ৱাইজ কিমান ৱেইটেজ আছে পাৰ চেপ্টাৰ তাৰ ওপৰত আমি ডিছকাছ কৰিম ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথমেটিক্সৰ ওপৰত। তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফিজিক্সত আমি পাৰ চেপ্টাৰ ৱাইজ এনেকৈ ৱেইটেজটো কৈ যাম, তোমালোকে চাই যাবা। ইউনিট এণ্ড মেজাৰমেণ্টত তোমাৰ 30% ৱেইটেজ আছে। 30% ৱেইটেজ মিনছ এইটো নহয় যে তুমি নাচালেও হ'ব, ঠিক আছে, এইটো চাব লাগিব। ইয়াৰ মেইন টপিক কোনকেইটা জেনেৰেলি আহে, এৰৰ খুব আহে, এণ্ড ডাইমেনশ্যন। তোমাক কিবা এটা ডাইমেনশ্যন সুধিব আৰু সেইটো তুমি ক'ব লাগিব। এণ্ড ইজি ডাইমেনশ্যনবোৰ নাহে, অকণমান টুইষ্টেড টাইপ ডাইমেনশ্যনেল ফৰ্মুলাবোৰ আহে, গতিকে অকণমান সেইখিনি চাই যাবা। মোচন ইন এ ষ্ট্ৰেইট লাইন সেইটো এটা 60% ৱেইটেজ আছে, মানে হাই ৱেইটেজ, গম পাইছা। ইয়াত ফৰ্মুলা বেছ আহিব একদম, যিকেইটা ভি ইকুৱেল টু ইউ প্লাছ এটি, তেনেকৈ ভি স্কুৱেৰ ইকুৱেল টু তেনেকৈ আছিলে ন, তো সেইকেইটা চাই যাবা। সেইকেইটা ডাইৰেক্ট কুৱেশ্যন কেতিয়াবা আহি যায়, এতিয়া গ্ৰাফ আহে, ইয়াৰ পৰা খুব বেছি পৰিমাণে গ্ৰাফ আহে। প্ৰজেক্টাইলৰ ওপৰত থিয়ৰী আহে, ঠিক আছে। প্ৰজেক্টাইলৰ ওপৰত কেতিয়াবা কুৱেশ্যনো আহে, ৰেঞ্জ এনেকৈ উলিয়াবলৈ, কিন্তু থিয়ৰী টাইপ কুৱেশ্যন এই চেপ্টাৰটোৰ পৰা অহা সঘনাই দেখা পোৱা যায়। মোচন ইন এ প্লেন, ইয়াত ফৰ্মুলা বেছ কুৱেশ্যন আহিব। আগতে এইটো চেপ্টাৰৰ পৰা খুব কুৱেশ্যন আহিছিলে, কিন্তু পৰ্চনটো অকণমান যিহেতু কাটি দিলে পিছলৈ, গতিকে ইয়াৰ পৰা লাহেকৈ নাম্বাৰ অফ কুৱেশ্যনটো কমকৈ আহিবলৈ ল'লে। লছ অফ মোশ্যনৰ খুব কুৱেশ্যন আহে, ঠিক আছে। ইয়াত 50% ৱেইটেজ আছে, মানে তুমি আধা কুৱেশ্যন ইয়াৰ পৰা আহিবই। মানে আধা মানে সেইটো কোৱা নাই যে তোমালোকৰ যিমান আছে তাৰ আধা কুৱেশ্যন ল অফ মোশ্যনৰ পৰা আহিব, কিন্তু মানে অহা চান্স থাকেই। মানে ইয়াৰ পৰা পুলি কুৱেশ্যন এটা জেনেৰেলি পায়েই। ইয়াৰ পৰা 2 to 3 কুৱেশ্যন থাকেই, মানে জেনেৰেলি পুলি কুৱেশ্যন থাকেই জেনেৰেলি। এণ্ড ফ'ৰ্চ উলিয়াবলৈ আহে বা কেতিয়াবা টেনশ্যন উলিয়াবলৈ আহে। আৰু তোমাক ইনক্লাইন প্লেন এখন দিয়া থাকিব, ব্লক এটা দিয়া থাকিব, তাৰ এনেকৈ কুৱেশ্যন যে আছে তোমালোকৰ ওচৰত, সেই তেনেকুৱা কুৱেশ্যন আহিব, বুজি পাইছা। নেক্সট আহিছোঁ ৱৰ্ক এনাৰ্জি পাৱাৰ। তোমালোকৰ ফৰ্মুলা বেছ কুৱেশ্যন আহিব, এণ্ড গ্ৰাফ জেনেৰেলি কেতিয়াবা অহা দেখা যায়। ইয়াত তোমালোকৰ 30% ৱেইটেজ আছে। 30% মিনছ এইটো নহয় যে তুমি চেপ্টাৰটো স্কিপ কৰিবা, ঠিক আছে। ছিষ্টেম অফ পাৰ্টিকলটো একচুৱেলি মই নিজেই বুজি পোৱা নাই, সেইটো কাৰণে মই ক্ষমা বিচাৰিছোঁ। গতিকে এই চেপ্টাৰটোৰ বিষয়ে মই ক'ব নোৱাৰিম। তো মই বাৰু কিবা ৰিলেটেড ভিডিঅ' ইউটিউবত পালে মই তোমাৰ ডেছক্ৰিপশ্যনত দি দিম বাৰু দিয়া। আৰু নেক্সট আহি গ'ল গ্ৰেভিটেশ্যনৰ ফৰ্মুলা বেছ কুৱেশ্যন আহিব, ঠিক আছে। আৰু ইয়াৰ পৰা থিয়ৰী বেছ কুৱেশ্যন আহিব, মানে তোমাৰ কোনটো কাৰেক্ট হয় সুধিব, আমুকটো আমুক হ'লে আমুকটো কেনেকৈ হ'ব, তলৰ 4টা অপশ্যনৰ ভিতৰত কোৱা, তেনেকুৱা কুৱেশ্যন সুধিব। 20% ৱেইটেজ আছে, বাট এইটো ৱেইটেজ আছে, মানে এটা কুৱেশ্যন আহেই জেনেৰেলি। ছলিড আৰু ফ্লুইড, তোমালোকৰ এই দুটা চেপ্টাৰ আছিলে। ছলিডটো তোমালোকে স্কিপ কৰিবই পাৰা, মানে তাৰপৰা কুৱেশ্যন জেনেৰেলি নাহে, বা আহিলেও মানে ইমান হেৰি নহয়, মানে টান নহয়, যিয়ে হয়। আৰু ফ্লুইডটো তোমালোকক মই এইকাৰণেই স্কিপ কৰিব কৈছোঁ, কাৰণ তোমালোকৰ হাতত টাইম কম থাকিব। তুমি আৰু এই চেপ্টাৰটো এনেকুৱা এটা চেপ্টাৰ, তুমি বহুত টাইম দিব লাগিব এইটো চেপ্টাৰত। তো তোমালোকে এইটো প্ৰেজেণ্টলি স্কিপ কৰি দিয়া, পিছত পঢ়িবলৈ থৈ দিয়া। মোৰ ফালৰ পৰা এইটোৱে ক'ম আৰু, ঠিক আছে। নেক্সট হৈ গ'ল থাৰ্মেল প্ৰপাৰ্টি অফ মেটাৰ এণ্ড থাৰ্মোডাইনামিক্স। দুইটা মই একলগ কৰি দিছোঁ। তোমালোকৰ এই চেপ্টাৰটো পাৰ্টিকুলাৰ টপিক নাই যে এইকেইটাই ইম্পৰ্টেণ্ট বুলি, বাট এই চেপ্টাৰটোৰ পৰা তোমালোকে হোল চেপ্টাৰ পঢ়িব লাগিব। এণ্ড কনচেপ্ট, এই চেপ্টাৰটোৰ পৰা জেনেৰেলি কনচেপ্টচুৱেল কুৱেশ্যন অহা দেখা যায়। এই চেপ্টাৰটো ৱেইটেজ 70% হয়, ঠিক আছে। কাইনেটিক থিয়ৰী অফ গেছেছ, এইটো স্কিপ কৰিব পাৰা, মানে কেতিয়াবা ফৰ্মুলা সুধি দিয়ে, ঠিক আছে। তেনেকুৱা মানে তোমালোকে ওপৰে এবাৰ চাই যাবা। আমি স্কিপ লিখিব পাৰোঁ, খালি তোমালোকে ওপৰে চাই যাবা। কেতিয়াবা মানে ফৰ্মুলা এটাকে সুধি দিয়ে, আইডিয়েল গেছ কি, এনেকৈ তেনেকুৱা আৰু। ৱেভ অফ অচিলেশ্যনত তোমালোকে কনচেপচুৱেল কুৱেশ্যন আহে। তোমালোকে 2023 পেপাৰখন চাব পাৰা, এটা কুৱেশ্যন আহিছিলে এমপ্লিটিউড উলিয়াবলৈ নেকি, সেই কুৱেশ্যনটো খুব ডিফিকাল্ট আছিলে একচুৱেলি। সেই তেনেকুৱা কুৱেশ্যন আহিলে তোমালোকৰ প্ৰব্লেম হ'ব। গতিকে তোমালোকে JEE ৰেফাৰেঞ্চ লৈ পেলাই ৱেভ অফ অচিলেশ্যনৰ কুৱেশ্যন কৰিবলৈ ট্ৰাই কৰিবা। নেক্সট আহিছোঁ ইলেক্ট্ৰষ্টেটিকত ফাৰ্ষ্ট 12ৰ ফাৰ্ষ্ট দুটা চেপ্টাৰ সোমাই যায়, তোমালোকে গম পাইছা। তাত তোমালোকে ইলেক্ট্ৰিক ফ্লাক্স আহেই, মানে ইলেক্ট্ৰিক ফিল্ড লাইন, তোমালোকৰ প্ৰপাৰ্টি কেতিয়াবা আহি যাব পাৰে, মষ্টলি এনেকৈ সোধেই। কেপাচিটেঞ্চ তোমালোকৰ কেতিয়াবা ছিৰিজ পেৰেলেল এনেকৈ আহিব পাৰে। আদাৰৱাইজ এনেকৈ আহিব পাৰে, মানে কেপাচিটেঞ্চৰ ঢেৰ প্ৰব্লেম আছে ন, তো আহিব পাৰে। টৰ্ক উলিয়াবলৈ কেতিয়াবা আহে,
ঠিক আছে টৰ্কটো তোমালোকে চাবা এনেকৈ আহে 80% ৱেইটেজ আছে মানে এইটোৰ পৰা কুৱেশ্যন আহিবই গেৰাণ্টি তোমালোকে লিখি থোৱা 2টা বা 3টা কুৱেশ্যনটো লিখি থোৱা এইটো চেপ্টাৰৰ পৰা নেক্সট আহি গ'ল কাৰেণ্ট ইলেক্ট্ৰিচিটিত তোমালোকৰ ৰেজিষ্টেঞ্চ উলিয়াব আহিব ৰেজিষ্টেঞ্চ তোমালোকৰ এনেকৈ উলিয়াব আহিব চাৰ্কিট দিয়া থাকিব তাৰপৰা ৰেজিষ্টেঞ্চ উলিয়াব লাগিব বা চাৰ্কিট দিয়া থাকিব তাত কাৰেণ্ট উলিয়াব আহিব তেনেকৈ আহিব এই চেপ্টাৰটো মই এইকেইটা জাষ্ট কৈছোঁহে দেই এইকেইটাৰ উপৰিও তোমালোকে চাবা এইকেইটা কিন্তু চাবা মানে চাৰ্কিট দিয়া থাকিব কাৰেণ্ট উলিয়াব দিব চাৰ্কিট দিয়া থাকিব ৰেজিষ্টেঞ্চ উলিয়াব দিব এনেকৈ মুভিং চাৰ্জেছ এণ্ড মেগনেটিজম তাত তোমালোকে কি চাবা মেগনেটিক ফ্লাক্স মানে ইলেক্ট্ৰষ্টেটিকৰ নিচিনাই মেগনেটিক ফ্লাক্স চাবা মেগনেটিক মুভমেণ্ট চাবা মেগনেটিক মুভমেণ্টৰ ওপৰত খুব কুৱেশ্যন আহে আৰু মেগনেটিক ফিল্ড লাইন চাবা এইটো ৱেইটেজ 80% আছে আহিব মেগনেটিজম এণ্ড মেটাৰ এটা কুৱেশ্যন আহিব পাৰে কিবা প্ৰপাৰ্টি সুধি থিয়ৰিটিকেল আহিব আহিলে ওপৰে চাই যাব পাৰা আৰু ইমান যদি মানে সময় নহয় স্কিপ কৰিব পাৰা ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন ফৰ্মুলা বেছ কুৱেশ্যন আহিব কোনো চিন্তা কৰিবলগীয়া কথা নাই 20% ৱেইটেজ আছে সেইবুলি স্কিপ কৰিব নোৱাৰিবা এইটো অল্টাৰনেটিভ কাৰেণ্ট কনচেপচুৱেল কুৱেশ্যন আহিব পাৰে গতিকে তোমালোকে গোটেই চেপ্টাৰটো এবাৰ চাব লাগিব 30% ৱেইটেজ আছে ইয়াত EM ৱেভ যিটো আছে এটা কুৱেশ্যন আহে কেতিয়াবা আহে তো চাবা এইটো মানে ইমান টান নহয় ইজি হয় ঠিক আছে গতিকে 10% ৱেইটেজ আছে মানে চাবা আৰু ইমান নোচোৱাকৈ নাযাবা ৰে অপটিক্সত ৰিফ্লেকশ্যন মিৰ'ৰ লেন্স তাৰপিছত তোমালোকৰ ফ'কেল লেংথ উলিয়াব দিব কেতিয়াবা এই তেনেকৈ কুৱেশ্যন আহিব ৰিফ্লেকশ্যনতে তেনেকুৱা আহিব ৰিফ্লেকশ্যন তেনেকৈ উলিয়াব দিব মিউটো উলিয়াব দিব এনেকৈ কুৱেশ্যন আহিব ঠিক আছে এইটো 90% ৱেইটেজ আছে ফাৰ্ষ্ট চেপ্টাৰটো তোমালোকে এইটোৱে কৰি লোৱা মোৰ মতে এইটো ইলেক্ট্ৰষ্টেটিক কৰি লোৱা তোমালোকৰ মানে কনফিডেঞ্চ বিল্ড হৈ যাব ঠিক আছে এই তিনিটা চেপ্টাৰ ইলেক্ট্ৰষ্টেটিক ৰে অপটিক্স আৰু মেগনেটিজম এণ্ড মেটাৰ আৰু এই ডুৱেল নেচাৰ এটম সেইকেইটা কৰাৰ পিছত তোমালোকৰ কনফিডেঞ্চ বুষ্ট হ'ব যদি তুমি এখন পেপাৰ কৰিবলৈ লোৱা ঠিক আছে ৱেভ অপটিক্সৰ পাৰ্টিকুলাৰ টপিক নাই হোল চেপ্টাৰ চাব লাগিব গতিকে এইটো 30% ৱেইটেজ আছে চাবা আৰু এইটো কেতিয়াবা ফৰ্মুলা বেছো কুৱেশ্যন আহে আৰু কেতিয়াবা থিয়ৰিটিকেল আহিব পাৰে ডুৱেল নেচাৰ এটম নিউক্লিয়াৰ মই গোটেইকেইটা একলগ কৰি দিছোঁ একদম ইজি কুৱেশ্যন আহিব ফৰ্মুলা বেছ কুৱেশ্যন আহিব ডুৱেল নেচাৰৰ পৰাতো একদম ফৰ্মুলা বেছ কুৱেশ্যন আহে এটম নিউক্লিয়াৰৰ পৰা একদম সৰু কুৱেশ্যন কেইটামান আহে কেতিয়াবা তোমালোকে যিকেইটা ক্লাছ নোটছ বনাইছা ন ক্লাছ নোটছৰ পৰা আহিব গেৰাণ্টি গতিকে ইয়াৰ ৱেইটেজ 70% হয় এইকেইটা পঢ়া ইজি কুৱেশ্যন আহিব তোমালোকৰ কাৰণে লাভদায়ক হ'ব ছেমি কণ্ডাক্টৰত তোমালোকে লজিক গেট পঢ়া তোমালোকে কিছুমানে লজিক গেট নপঢ়িব পাৰে কিয়নো আমাৰ 12ৰ চিলেবাছৰ পৰা আঁতৰাই দিছিলে কিন্তু ছেমি কণ্ডাক্টৰত লজিক গেটৰ পৰা কুৱেশ্যন আহে জেনেৰেলি গতিকে লজিক গেটৰ পৰা পঢ়া আৰু ডায়োড চাই তেনেকৈ পঢ়া 40% আহি চান্স আছে ইয়াৰ পৰা ৱেইটেজ মানে তো ঠিক আছে এই ফিজিক্সৰ ইয়ালৈকে আছিলে তো নেক্সট আমি চাওঁ কেমেষ্ট্ৰিত ফাৰ্ষ্ট চেপ্টাৰ হৈ গ'ল চাওঁ বেচিক্স অফ কেমেষ্ট্ৰিত তাত তোমালোকে মলাৰিটি নৰ্মেলিটি তেনেকৈ কেইটামান যে উলিয়াবলৈ ফৰ্মুলা আছিলে তাৰপৰা ইটোৰ মাজত ইটোৱে ৰিলেশ্যন সেইকেইটা তোমালোকে চাই যাবা তাৰ ওপৰত কুৱেশ্যন আহিব পাৰে ফৰ্মুলা বেছ একদম ডাইৰেক্ট আনচাৰ ওলোৱা আহিলে 20% ৱেইটেজ আছে ষ্ট্ৰাকচাৰ অফ এটম হাইব্ৰিডাইজেশ্যন তোমালোকে চাবা হাইব্ৰিডাইজেশ্যনৰ পৰা জেনেৰেলি কুৱেশ্যন আহে ব'ৰ্ছ মডেল যিটো আছে তাৰ ওপৰত কুৱেশ্যন আহে থিয়ৰিটিকেলো আহে ইয়াৰ পৰা তো চাবা ৱেভ লেংথ উলিয়াব আহে কেতিয়াবা তো এই চেপ্টাৰটো 60% ৱেইটেজ আছে মিছ নকৰিবা এইটো মানে চাই ল'বা টান নহয় বহুতে কয় টান কিন্তু টান নহয় ক্লাছিফিকেশ্যন অফ এলিমেণ্ট ইয়াৰ পৰা জেনেৰেলি তোমালোকক অৰ্ডাৰ সোধে তোমালোকে ডিক্ৰিজিং অৰ্ডাৰত লিখা ইনক্ৰিজিং অৰ্ডাৰত লিখা তো তেনেকৈ সোধে আৰু এই অৰ্ডাৰটো তোমালোকৰ জেনেৰেলি মষ্টলি তোমালোকে এক্সেপশ্যনৰ পৰা সোধে এক্সেপশ্যনকেইটা তোমালোকে পঢ়ি যোৱা মই তোমালোকক কোৱা নাই যে সেইকেইটা বাকীবোৰ নপঢ়িবা এক্সেপশ্যনকেইটা পঢ়া এক্সেপশ্যনৰ পৰা কুৱেশ্যন আহিবই ক্লাছিফিকেশ্যন এলিমেণ্ট মষ্ট স্ক'ৰিং চেপ্টাৰ হয় সেইটো কেমিকেল বণ্ডিং তোমালোকক ষ্ট্ৰাকচাৰ সুধিব ষ্ট্ৰাকচাৰ আছে ন এনেকৈ কোনটো কি হয় ষ্ট্ৰাকচাৰ এইটো তোমাৰ এলিমেণ্ট এটা দি দিলে তাৰ ষ্ট্ৰাকচাৰটো কি হয় ফৰ্মুলা এটা দি দিলে তাৰ ষ্ট্ৰাকচাৰটো কি হয় তো তেনেকৈ সুধিব ষ্ট্ৰাকচাৰ উলিয়াবলৈ শিকি ল'বা আৰু মেগনেটিক মুভমেণ্ট আহে মানে মষ্ট কমন কুৱেশ্যন মেগনেটিক মুভমেণ্ট তোমালোকৰ যিটো বুলিটো কমন ইয়াতো কম থাৰ্মোডাইনামিক্স তোমালোকৰ হোল চেপ্টাৰে চাব লাগিব এইটো ফিজিক্সৰ লগত ৰিলেটেড আছে যদি তোমালোকে ফিজিক্সটো চাই পেলাই এইটো চোৱা তেনেহ'লে তোমালোকৰ কোনো প্ৰব্লেম নহয় ইকুইলিবিয়াম ইম্পৰ্টেণ্ট চেপ্টাৰ হয় ইয়াত বহুতো সৰু টপিক আছে সৰু টপিকবোৰ জেনেৰেলি অহা দেখা যায় 50% ৱেইটেজ আছে এইটো নোচোৱাকৈ নাযাবা ৰেডক্স ৰিয়েকশ্যনত তোমালোকৰ অক্সিডেশ্যন ৰিডাকশ্যন
মেইনলি এইটোৰ ওপৰতে কুৱেশ্যন আহে এইটোৰ ওপৰতে জেনেৰেলি কুৱেশ্যন আহে ৰেডক্স ৰিয়েকশ্যনটো খুব সৰু চেপ্টাৰ চাই যাবা 50% ৱেইটেজ আছে এটা দুটা কুৱেশ্যন ইয়াৰ পৰা কনফাৰ্ম আহিব সলিউশ্যন একদম ইজি ফৰ্মুলা বেছ কুৱেশ্যন সম বেচিক্স অফ কেমিষ্ট্ৰিৰ লগত অকণমান ৰিলেটেড আছে ফাৰ্ষ্টখন তো ফৰ্মুলা বেছ কুৱেশ্যন ডাইৰেক্ট কুৱেশ্যন আহিব ইয়াৰ পৰা ডাইৰেক্ট আহিব ইমান চিন্তা কৰিব নালাগে কোঅৰ্ডিনেশ্যন গোটেই চেপ্টাৰটোৱে ইম্পৰ্টেণ্ট ইয়াৰ 50% ৱেইটেজ আছে গোটেই চেপ্টাৰটোৱে ইম্পৰ্টেণ্ট ভালকৈ চাবা এইটো কেমিকেল কাইনেটিক্স হাফ টাইম উলিয়াব দিব গ্ৰাফ বনাব দিব ফাৰ্ষ্ট অৰ্ডাৰ গ্ৰাফটো এনেকুৱাত কিমান হয় তেনেকৈ সুধিব ৰেট উলিয়াবলৈ দিব 60% ৱেইটেজ আছে এই কেমিকেল কাইনেটিক্স ইজি চেপ্টাৰ হয় যদি তোমালোকে পঢ়ি যোৱা পাই যাবা ডি এন এফ ব্লকৰ পৰা কুৱেশ্যন নাহে তোমালোকে লিখি লোৱা ডি ব্লকৰ পৰা কুৱেশ্যন আহিব এণ্ড অৰ্ডাৰে সুধিব তোমালোকক অৰ্ডাৰ সুধিব আদাৰৱাইজ কোনটো আটাইতকৈ হায়েষ্ট ইমান আমুক আছে কোনটো আমুক লৱেষ্ট আছে সেই তেনেকৈ কুৱেশ্যন সুধিব জেনেৰেলি আক্স অৰ্ডাৰ 50% ৱেইটেজ আছে ইলেক্ট্ৰকেমিষ্ট্ৰি এটা কুৱেশ্যন জেনেৰেলি আহে কোনটো টপিক পাৰ্টিকুলাৰলি বুলি নাই জেনেৰেলি আহে আৰু এইটো মইতো সেইটো স্কিপ কৰিছিলোঁ তোমালোকৰ কথা এইটো কি কৰা এণ্ড তোমালোকৰ অৰ্গেনিক কেমেষ্ট্ৰি এলকহল এলকহল এলডিহাইড এনেকৈ ঢেৰ চেপ্টাৰ আছিলে ন হাইড্ৰ'কাৰ্বন মই এনেকৈ বনাই থকা নাই কাৰণ তোমালোকৰ অৰ্গেনিক কেমেষ্ট্ৰি গোটেইটো একেটা হয় তোমালোকে যিটো 11ত পাইছিলে সেইখিনিকে 12ত পাইছা সেই একেখিনিকে তোমালোকে এলডিহাইডটো পাইছা এলকহলটো পাইছা গতিকে মই অৰ্গেনিক কেমেষ্ট্ৰি বুলি এটা বনাইছোঁ য'ত তোমালোকে ৰিয়েকশ্যনবোৰ মনত ৰাখিব লাগিব অৰ্ডাৰ কেনেকৈ উলিয়াই মনত ৰাখিব লাগিব কোনটো ষ্টেবিলিটি ভাল যদি প্ৰডাক্টটো দিয়া থাকে তুমি ৰিয়েক্টেণ্টটো লিখিব পাৰিবানে ৰিডিউচিং এজেণ্ট কি হয় গতিকে আৰু যদি তুমি মোক সোধা কেমেষ্ট্ৰি কি কৰিলে মানে বোলে যদি মোৰ ভিডিঅ'টো বোলে আগদিনাখনে চাইছা তুমি অৰ্গেনিক কেমেষ্ট্ৰিটো যেনে তেনে ৰিভাইজ কৰা সেইটো তোমালোকৰ স্ক'ৰিং হৈ যাব ইজি হৈ যাব ক্লাছিফিকেশ্যন অফ এলিমেণ্ট চাই যোৱা এণ্ড ডি এন এফ ব্লক চাই যোৱা এণ্ড কোঅৰ্ডিনেশ্যন চাই যোৱা তোমালোকে মেক্সিমাম কুৱেশ্যন কৰি থৈ আহিব পাৰিবা ট্ৰাষ্ট মি বুজি পালা তো এয়া আছিলে কেমেষ্ট্ৰি এতিয়া আহিছোঁ মেথছৰ ফালে মেথছত আচলতে তোমাৰ এনেকৈ পাৰ চেপ্টাৰ এনেকৈ বনাই থকা নাই তোমালোকৰ মেথছত মেইনলি এইকেইটা পাৰ্ট আছে এলজেব্ৰা আছে কোঅৰ্ডিনেট জেমেট্ৰি আছে ট্ৰিকোনোমেট্ৰি আছে কেলকুলাছ আছে এণ্ড ভেক্টৰ 3D আছে য'ত এলজেব্ৰাৰ পৰা মেক্সিমাম কুৱেশ্যন তোমালোকৰ আহে 70% এণ্ড কেলকুলাছৰ পৰা 60% কুৱেশ্যন আহে এই দুটা মষ্ট মানে অহা চেপ্টাৰ হয় এণ্ড কোঅৰ্ডিনেট জেমেট্ৰি পৰা 40% আহে ট্ৰিকোনোমেট্ৰি পৰা 20% আহে এণ্ড ভেক্টৰৰ পৰা 40% আহে ভেক্টৰ 3D মিলাই তো আমি এইটোৰ ওপৰত অকণমান ডেফলি যদি চাবলৈ যাওঁ এলজেব্ৰাত পৰে তোমালোকৰ কমপ্লেক্স নাম্বাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন ৰিলেশ্যন ফাংচন এণ্ড প্ৰবেবিলিটি তো তোমালোকৰ এই চেপ্টাৰ এনেকৈ আৰু আছে তো এইকেইটা চেপ্টাৰ যদি তোমালোকে ভালকৈ এনেকৈ চোৱা তো তোমালোকৰ মষ্ট স্ক'ৰিং হয় বিশেষকৈ মই দি দিয়া চেপ্টাৰকেইটা ৰিলেশ্যন ফাংচন চাই দিলা প্ৰবেবিলিটি চাই দিলা প্ৰবেবিলিটি একদম ইজি কুৱেশ্যন আহে কমপ্লেক্স নাম্বাৰ চাই দিলা কোৱাড্ৰেটিক ইকুৱেশ্যন চাই দিলা ইয়াৰ পৰা তোমালোকে স্ক'ৰিং হয় মানে এইকেইটা তাৰপৰা কোঅৰ্ডিনেট জ্যামিতিত কি পৰে পেৰাবোলা পৰে ইলিপ্স পৰে হাইপাৰবোলা ষ্ট্ৰেইট লাইন চাৰ্কল তোমালোকে বাকী একো চাব নালাগে ষ্ট্ৰেইট লাইন চাৰ্কল চাই দিয়া তোমালোকৰ ইয়াৰ পৰা কমন আহিবই গেৰাণ্টি মানে জে ডবলটো ইয়াৰ পৰা কমন আহে চি ডবলটো ইয়াৰ পৰা কমন আহিব গেৰাণ্টি মানে কোঅৰ্ডিনেট জ্যামিতি বা এই দুটা টপিকেই চাই যাবা মেথছ বহুতে বেয়া পায় ন গোটেইখন কেনেকৈ চাম গতিকে এই দুটা চাই যোৱা একদম চিল আৰু ট্ৰিকোনোমেট্ৰিৰ পৰা কি কুৱেশ্যন আহে বুলি ক'লে তোমালোকৰ 12ৰ ইনভাৰ্ছ পাৰ্টটোৰ পৰা কুৱেশ্যন আহে ছল্ভ কৰিব দিব এনেকৈ ৰেঞ্জ লিখিব দিব কেতিয়াবা এনেকৈ ট্ৰিকোনোমেট্ৰিৰ পৰা জেনেৰেলি কুৱেশ্যন সোধে কেলকুলাছত কি পৰে তোমালোকে জানা ডিফাৰেঞ্চিয়েশ্যন ইণ্টিগ্ৰেশ্যন ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন ইনক্ৰিজিং ডিক্ৰিজিং সেইবোৰ আছে তো তোমালোকে ইয়াৰ পৰা যদি চোৱা মই ইয়াৰ পৰা ইম্পৰ্টেণ্ট কি বুলি কৈ দিব নোৱাৰোঁ যে গোটেইকেইটাই ইম্পৰ্টেণ্ট ইণ্টিগ্ৰেশ্যনৰ টপিক ইম্পৰ্টেণ্ট মই ক'ব নোৱাৰিম আচলতে সেইটো মই কাৰোবাক একদম বিশেষ মানুহ এজনক সুধিব লাগিব তেওঁহে ক'ব পাৰিব যোনে একদম বিশেষভাৱে এইটোৰ লগত লাগি থাকে তো যদি তোমালোকে ইণ্টিগ্ৰেশ্যন তাত পোৱা তেনেহ'লে ইণ্টিগ্ৰেশ্যনটো স্কিপ কৰিব পাৰা বাট তোমালোকৰ 2 to 3 কুৱেশ্যন ইণ্টিগ্ৰেশ্যনৰ পৰা আহিব 3 to 4 কুৱেশ্যনো আহে কেতিয়াবা তো ইণ্টিগ্ৰেশ্যন স্কিপ কৰিলে তোমালোকৰ 4 কুৱেশ্যন ঘূৰি যাব যদি ভাবা যে একো নাই মই ফিজিক্স কেমেষ্ট্ৰি স্ক'ৰ কৰিম তো একো প্ৰব্লেম নাই ডিফাৰেঞ্চিয়েশ্যন আছে ডিফাৰেঞ্চিয়েশ্যন তোমালোকে ইমান টান নোপোৱা ইজিয়ে আহে ডিফাৰেঞ্চিয়েশ্যন এণ্ড ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন
ভাল আহে ইয়াৰ পৰা এণ্ড ইনক্ৰিজিং ডিক্ৰিজিংটো চাই যাবা সেইটো জেনেৰেলি আহে কেতিয়াবা সদায় নাহে কিন্তু দেই ইনক্ৰিজিং ডিক্ৰিজিং কিন্তু আহে ভেক্টৰ 3D চাই যাবা ভেক্টৰ 3D তোমালোকে প্লেইন পাৰ্টটো চাব নালাগে হা এই বাকী পাৰ্টটো চাবা আৰু যদি তোমালোকে মেথছ একেবাৰে বোলে পৰা নাই মই নাজানোৱেই ইমান ভালকৈ তেনেহ'লে তোমালোকে ভেক্টৰ 3D পাৰ্টটো চাই যোৱা আটাইতকৈ ইজি পাৰ্টটোৱে হৈছে ভেক্টৰ 3D এণ্ড আৰু অকণমান যদি চাব বিচাৰা ষ্ট্ৰেইট লাইন এণ্ড চাৰ্কল এই ষ্ট্ৰেইট লাইন চাৰ্কল একদম ফৰ্মুলা বেছ এণ্ড ভেক্টৰ 3D এই দুটা পাৰ্ট চাই যোৱা এই ইনভাৰ্চৰ কুৱেশ্যনটো ইজি আহে বাট তোমালোকে এটা কুৱেশ্যনৰ কাৰণে 12-13টা কুৱেশ্যন ফৰ্মুলা মুখস্থ ৰাখিব লাগিব ঠিক আছে গতিকে মই এইটো ছাজেষ্ট কৰাতকৈ ষ্ট্ৰেইট লাইন চাৰ্কল এণ্ড ভেক্টৰ 3D এণ্ড তোমালোকে ৰিলেশ্যন ফাংচন চাই যাব পাৰে অকণমান ইজি কুৱেশ্যনে আহিব আশা কৰিছোঁ ৱেইটেজ চেপ্টাৰ ৱাইজ ৱেইটেজ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল হ'ব তোমালোকৰ যিহেতু পৰীক্ষাও শেষ হৈছে গতিকে আশা কৰিছোঁ তোমালোকে এতিয়াৰ পৰা CWE কাৰণে প্ৰিপেয়াৰ কৰি যোৱা কাৰণ লাষ্ট ইয়েৰ কাট অফ চাই পেলাই এইবাৰ লাগিছে এইবাৰ কাট অফ হায়ে যাব তো মই ভিডিঅ' বনাইছিলোঁ কিয় CWE 2025 হাৰ্ড হ'বলৈ গৈ আছে নাৰ্চাৰী চাই ল'বা বাৰু তো ঠিক আছে পঢ়িবলৈ ষ্টাৰ্ট কৰা মই কোৱা ধৰণে তো ঠিক আছে থেংক ইউ ছ' মাছ